Good evening everyone. Paradise Tutorials অন্যটি ভিডিওলৈ স্বাগতম। আজি আমি এই ভিডিওটো দুটা অংক লৈ আহিছো। প্ৰথমে আছে আমাৰ কোৱেশ্চন নম্বৰ 11, লেসন নম্বৰ 2.2, লেসন নম্বৰ 2.2, 2.2 11 নম্বৰ কোৱেশ্চনটো। 11 নম্বৰ কোৱেশ্চনটোত আমাক দিয়া আছে যে আলফা আৰু বিটা দ্বিঘাত বহুপদ x² - 6x + a দুটা শূন্য যদি থাইস আলফা প্লাস টুৱাইস বিটা ইকুৱেল 20 তেন্তে এর মান হব। এর মান আমাক চাৰিটা কি দিয়া আছে অপশন দিয়া আছে। কোৱেশ্চনটো কিতাপত তোমালোকে পাই যাবা, তো লিখি লোৱাৰ কোনো প্ৰয়োজন নাই। মই তোমালোকক সলিউশনটো দেখাই আছো। 11 নম্বৰ সলিউশন। ইয়াত আমি প্ৰথম কি কৰি লম, ইয়াত বহুপদটো কি দিয়া আছে সেইটো লিখি লম। বহুপদটো দিয়া আছে আমাৰ x² - 6x x² - 6x plus a x² - 6x plus a। তো ইয়াৰ পৰা আমি কি উলিয়াই ল'ব পাৰো, আলফা প্লাস বিটা। therefore alpha plus beta মান আমি জানিম কি বুলি জানো -b/a। তো মাইনাস তো মাইনাসে রাখিলো, বির ভ্যালু আমি চেক করো। বির ভ্যালু কি আছিল x এর কোএফিসিয়েন্ট, x এর সহগ কি আছে -6। দেন এর ভ্যালু কি আছে x² এর সহগ বা x² এর কোএফিসিয়েন্ট। তো ইয়াত এখন আই মিন্স কি আছে 1 আছে। মাইনাস মাইনাস কি হবো +6, +6ক 1 এৰে ডিভাইড কৰি দিলে কি পাম +6 এ পাম। তো আলফা প্লাস বিটাৰ ভ্যালু আমি পাই গলো। এইবাৰ আমি কি উলিয়াই লম আলফা ইনটু বিটাৰ ভ্যালু। আলফা ইনটু বিটা ইকুৱেল c/a। তেছোৱা চিৰ ভ্যালু কি হ'ব, চিৰ ভ্যালু ইয়াত কি আছে a আছে, এর ভ্যালু কি আছে x² এর সহগ বা কোএফিসিয়েন্ট, এখন আই মিন্স কি আছে 1 আছে। তে 1 এৰে যদি আমি a ডিভাইড কৰো কি পাম a পাম। তো এতিয়া আমি আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা এই দুইটা বস্তু পাই গলো। ইয়াত আমি মান নিৰ্ণয় কৰিব লাগে কি আলফা ইনটু বিটাৰ ভ্যালু যে a পালো, এই এটোৰ মানটো কি কৰিব লাগে ফাইন্ড আউট কৰিব লাগে, বিচাৰি উলিয়াব লাগে। তে কেনেকৈ উলিয়াম চাবা। নাও এতিয়া আমাক এটা কন্ডিশন দিয়া আছিল। কন্ডিশনটো আছিল কেনেকুৱা, কন্ডিশনটো আছিল যে থাইস আলফা প্লাস টুৱাইস বিটা ইকুৱেল 20। থাইস আলফা প্লাস টুৱাইস বিটা ইজ ইকুৱেল কি দিয়া আছে 20। এতিয়া ইয়াত কিবা সূত্ৰ আহি আছে নেকি, কিবা সূত্ৰ এপ্লাই কৰিব পাৰাত আছে নেকি, বা আইডেন্টিটি কিবা এপ্লাই কৰিব পাৰিম নেকি? আমি এনে দেখিলে নোৱাৰিম বুলিয়ে কম, কিন্তু আমি এটা যদি বুদ্ধি কৰি লওঁ, ইয়াক যদি অকমান সজাই লওঁ, কি সজাই ল'ম, থাইস আলফাটোক মই কি লিখিলো আলফা প্লাস টুৱাইস আলফা প্লাস টুৱাইস বিটাটোক মই সেমে ৰাখিলো টুৱাইস বিটা ইজ ইকুৱেল কি দিয়া আছে আমাক 20 দিয়া আছে। এতিয়া আলফাটোক এৰি দিলো। এই পাৰ্টটো যদি চাও, এই পাৰ্টটোত আমি কি দেখি আছো 2 এটা কমন আহি আছে। তো 2 এটা কমন আনিলো, টুৱাইস আলফাৰ পৰা 2 লৈ আহিলে কি থাকি গল আলফা, টুৱাইস বিটাৰ পৰা 2 লৈ আহিলে কি থাকি গল বিটা ইজ ইকুৱেল 20। এতিয়া চোৱা আলফা প্লাস 2 ইনটু আমি কি দেখিছো আলফা প্লাস বিটা দেখিছো। আলফা প্লাস বিটাৰ ভ্যালু কি পাই আছো 6, তো 6 বহাই দিলো ইজ ইকুৱেল 20। তে আলফা ইকুৱেল কি পাম 20, 2 ইনটু 6 ইজ ইকুৱেল কি পাম 12। আগত কি চিন আছে প্লাস চিন আছে, +12, +12ক যদি সেই পিনে লৈ যাও কি হ'ব -12। দ্যাট মিন্স আলফাৰ ভ্যালু কি পালো 8 পাই গলো। ঠিক আছে, আলফাৰ ভ্যালু কি পাই গলো 8 পালো। আমাক লাগে এতিয়া কাৰ ভ্যালু, সি এর ভ্যালু উলিয়াব লাগিলে আমাক কি লাগিব আলফা আৰু বিটা দুইটাৰে ভ্যালু লাগিব। আলফাৰ ভ্যালু পালোৱে, যদি আলফাৰ ভ্যালুটো আমি কৰবাত বহাই দি কিনে বিটাৰ ভ্যালুটো পাই যাও, তেতিয়া আমি এর ভ্যালুটো খুব সহজে উলিয়াই ল'ব পাৰিম। এটা ইয়াত যদি চাও আমি 6 টো কাৰ মান হয় আলফা প্লাস বিটাৰ মান হয়। ইয়াক মই 1 বুলি নাম্বাৰিং কৰি ললো। এই আলফাৰ ভ্যালুটো আমি কি কৰো বিটাত বহাই দিও। আলফাৰ মান বিটাত বহুৱাই কি পাম চোৱাচোন, সৰি আলফাৰ মান বিটাত নহয়, আলফাৰ মান 1ত বহুৱাই। আলফাৰ মান 1ত বহুৱাই 1 নম্বৰ সমীকৰণ কি আছে আলফা প্লাস বিটা ইজ ইকুৱেল 6। তো আলফা ইকুৱেল কি আছে
আলফা ইকুৱেল কি পাই আছো আমি 8 পাই আছো প্লাস বিটা ইজ ইকুৱেল 6 এই ইয়াৰ পৰা আমি এইফালে আহি গলো এতিয়া সো আমাক লাগে কাৰ মান বিটাৰ মান লাগে তো মই বিটাটো কি কৰি দিলো ৰাখি দিলো বিটাটো ৰাখি দিলো এই পিনে কি আছিল সমান চিহ্ন এই পিনে 6 আছিল 6 এ পাতি ললো বিটাৰ পিনে কি আছিল +8 আছিল +8 টোক মই সেইফালে লৈ যা লৈ গলে কি পাম -8 তো 6 - 8 ইজ ইকুৱেল কি পাই যাম আমি -2 ইয়াৰ ফৰ আছো এটা আলফাৰ ভ্যালু পালো আমি 8 বিটাৰ ভ্যালু পালো কি -2 তে আলফা বিটা দুইটা যেতিয়া পালো এর ভ্যালু পাম therefore a equal কি আছিল আলফা ইনটু বিটা a equal কি আছিল আলফা ইনটু বিটা আলফাৰ ভ্যালু পালো আমি কিমান আলফাৰ ভ্যালু পালো 8 8 বহাই দিলো ইনটু বিটাৰ ভ্যালু কি পাইছো -2 বহাই দিলো তো 8 2 যা কি আইব 8 দুগুণে কি আইব 16 আইব আগত কি চিন আছে মাইনাস আছে 2 তো কি আই গল -16 এতিয়া কিতাবত তোমালোকে অপশনটো চেক কৰা চেক কৰিলে অপশন নম্বৰ কোনটো কারেক্ট হ'ব পাই যাবা অপশন নম্বৰ ডি ডি কি দিয়া আছে -16 দিয়া আছে তো অপশন ডি ইজ কি হ'ব কারেক্ট হ'ব আশা কৰো অংকটো খুব সহজে বুজি পাইছা এইটো মই এনেকে বা এইটো কৰি দিয়াৰ কাৰণ এইটোৱে 11 নম্বৰৰ পিছত যেটো 12 নম্বৰ অংক আছে তো 12 নম্বৰ অংকটোতো আমি এই কনসেপ্টটো যে আমি যে এনেকে সজাই লব পাৰো এই সজাই লোৱা কনসেপ্টটো কি কৰিম 12 নম্বৰ কোৱেশ্চনটো ব্যৱহাৰ কৰিম চাও আসো আমি 12 নম্বৰ কোৱেশ্চনটো কি আছে নম্বৰ কোৱেশ্চনটো চাম আমি এবাৰ 12 নম্বৰ কোৱেশ্চনটো আছে যদি আলফা আৰু বিটা বহুপদ টুৱাইস x স্কয়াৰ - 5x + 7 ৰ শূন্য হয় তেন্তে আন এটা বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য দুটা হ'ব কি টুৱাইস আলফা + থাইস বিটা আৰু থাইস আলফা + টুৱাইস বিটা এটা বহুপদ দিয়া আছে সেই বহুপদটোৰ শূন্য দুটা আমাক কি বুলি কৈছে আলফা আৰু বিটা বুলি কৈছে এতিয়া আন এটা বহুপদ নিৰ্ণয় কৰিব দিছে যাৰ শূন্য দুটা কি বুলি কৈ দিছে টুৱাইস আলফা + থাইস বিটা আৰু থাইস আলফা + টুৱাইস বিটা তো আমাক শূন্য দুটা দিয়া থাকিলে আমি কি কৰিব পাৰো নিশ্চয় বহুপদ এটা উলিয়াই লব পাৰো খুব সহজে জানা এইটো কথা বা খুব সহজ অংক এটা আছিল সেই প্ৰসেসটোতে যাম ইয়াত অকমান শূন্য কেইটা মাত্ৰ কি দিয়া আছে অকমান সজাই পৰাই দিয়া আছে কিবা বেলেগ ধৰণে দিয়া আছে সেইটোত আমি ভয় খাব লগা একোই নাই প্ৰথম আমাক কোনটো বহুপদ দিয়া আছে সেইটো চাই লও হিয়াৰ বহুপদটো দিয়া আছে ফার্স্ট বহুপদটো দিয়া আছে সেকেন্ডটো আমি নিজে উলিয়াব লাগিব ফার্স্ট বহুপদটো দিয়া আছে আমাক কি টুৱাইস x স্কয়ার - 5x + 7 ইয়াৰ পৰা যদি আমি বহুপদটো আমাক যেহেতু দিয়া আছে ইয়াৰ পৰা আমি আলফা প্লাস বিটা উলিয়াই লব পাৰো আলফা প্লাস বিটা ইকুৱেল কি -b/a মাইনাস তো মাইনাস থাকিল বিৰ ভ্যালু কি পাই আছো আমি -5 পাই আছো তো -5 ৰাখি দিলো ডিভাইডেড বাই a এর ভ্যালু কি আছে 2 আছে তো -5 পালো আৰু তলত কি আছে 2 তো আলফা প্লাস বিটাৰ ভ্যালু কি পাই গলো আমি 5/2 এতিয়া আমি আলফা ইনটু বিটাৰ ভ্যালু উলিয়াম কামত আহিব আলফা ইনটু বিটা মিন্স কি আছিল c/a তো c এর ভ্যালু কি পাই আছো সোয়া c এর ভ্যালু পাই আছো 7 এর ভ্যালু কি পাই আছো 2 তো এখিনি আৰু ক্যালকুলেট কৰিব পৰাত নাই তো আলফা ইনটু বিটাৰ ভ্যালু আমি কি বুলি কম 7/2 পিছত আমি যেতিয়া আনটো বহুপদ উলিয়াব যাম তেতিয়া আমি কি পাম এই বস্তুখিনি আলফা প্লাস বিটা বা আলফা ইনটু বিটাৰ ভ্যালু দুটা আমি কি কৰিব পাৰিম ইউজ কৰিব পাৰিম এতিয়া চোৱাচোন আকৌ নতুন বহুপদটোৰ ক্ষেত্ৰত আমাক কি দিয়া আছে দুটা শূন্য দিয়া আছে তো আমি শূন্য দুটা যোগফল উলিয়াই লও এবাৰ আৰু এবাৰ কি কৰিম শূন্য দুটাৰ পূৰণফল উলিয়াই লও যোগফলৰ পৰা a b দুইটাৰ ভ্যালু পাম আৰু পূৰণফলৰ পৰা আমি কি পাম a আৰু c এর ভ্যালু পাম তো a b c তিনিটা যেতিয়া পাম বহুপদটো পাই যাম অকমান চোৱা কি কৰিম মই এগেইন নতুন বহুপদটোৰ ক্ষেত্ৰত আলফা প্লাস বিটা ইজ ইকুৱেল কি হ'ব শূন্য দুটা যোগফল কি হ'ব শূন্য দুটা আছিল এনেকুৱা এটা আছে টুৱাইস আলফা প্লাস থাইস বিটা যোগ থাইস আলফা প্লাস টুৱাইস বিটা
শূন্য দুটা যোগফল বুলি কওঁতে মই শূন্য দুটা দিয়া আছিল কি কি দিয়া আছিল এটা আছিলে টুৱাইছ আলফা প্লাছ থাইছ বিটা আৰু এটা আছিলে থাইছ আলফা প্লাছ টুৱাইছ বিটা তো দুইটাকে কি কৰি দিলো যোগ কৰি দিলো আলফা প্লাছ বিটা মানে আমি কি বুলি জানো মাইনাছ বি বাই এ এই পিনে এইখিনি যদি যোগ কৰো ব্ৰেকেটটো উঠাই দিলো ব্ৰেকেটটো খুলি দিলো ওপেন কৰি দিলো দিয়াৰ পিছত আমি কি পাম চোৱা টুৱাইছ আলফা প্লাছ থাইছ আলফা ইজ ইকুৱেল কি পাম ফাইভ আলফা পাম ঠিক একেদৰে থাইছ বিটা প্লাছ টুৱাইছ বিটা কি পাম ফাইভ বিটা পাম তো এতিয়া মই ইয়াত কি কৰিব পাৰো ফাইভটো কমন আনিব পাৰো কমন আনিলে কি থাকি যাব আলফা প্লাছ বিটা থাকিব ফাইভটো ফাইভে থাকিল ইনটু আলফা প্লাছ বিটা মানে আমি কি পাব পাৰো 5/2 পাব পাৰো কি পাব পাৰো 5/2 এইখিনি পূৰণ কৰি লওঁ ইয়াত তলত একো নাই দ্যাট মিন্স কি আছে 1 আছে 1 into 2 is equal to 5 into 5 is equal 25 অৰ্থাৎ আমি কি পাই গলো চোৱাচোন মাইনাছ বি বাই এৰ ভ্যালু কি পাই গলো 25/2 পাই গলো এতিয়া চোৱা ইয়ালৈকে ঠিকে আছে ইয়ালৈকে আলফা প্লাছ বিটা আমি যেতিয়া ভ্যালু উলিয়ালো কি পালো আলফা প্লাছ বিটাৰ ভ্যালু 25/2 আলফা প্লাছ বিটা মানে আমি কি বুলি জানো মাইনাছ বি বাই এ তো মাইনাছ বি বাই এৰ ভ্যালু কি পালো 25/2 পালো এতিয়া আমাক লাগিব কি আলফা ইনটু বিটা লাগিব তো আলফা ইনটু বিটা মই এখিনি ক্লিয়াৰ কৰি লৈছো তোমালোকে নোট কৰি লবা তাৰ পিছত আলফা ইনটু বিটা কৰিবা এখিনি থাকক বাৰু দৰকাৰ হ'ব আমাক এন্ড আৰু আলফা ইনটু বিটা আলফা মানে কি জানিছিলো আমি টুৱাইছ আলফা প্লাছ থাইছ বিটা দিয়া আছিলে টুৱাইছ আলফা প্লাছ থাইছ বিটা ইনটু বিটা মিন্স কি দিয়া আছিলে অন্য এটা মূল কি দিয়া আছিলে আমাক থাইছ আলফা প্লাছ টুৱাইছ বিটা ঠিক আছে এতিয়া আমি এইখিনি কি কৰিম পূৰণ কৰিম নেকি পূৰণ কৰি দিয়াৰ লগে লগে আমি কি পাই যাম স্কয়াৰ ফৰ্মেটত পাই যাম তো স্কয়াৰ ফৰ্মেটত পালে আমাৰ কি হ'ব খেলিমেলি হৈ যাব মূলটা ঠিকে আছিল না মই এবাৰ কাৰেক্ট কৰি দিছো ঠিকে আছিল টুৱাইছ আলফা প্লাছ থাইছ বিটা তো এতিয়া এইখিনি আমি পূৰণ নকৰো কি কৰিম আগৰ অংকটোত মই ক'লে কুৱেশ্যন নম্বৰ 11ত আমি মাত্ৰ কৰি দিয়াটোত সেইটোত মই এটা কনসেপ্ট কৰিছিলো কেনেকুৱা কনসেপ্ট আনিছিলো টুৱাইছ আলফা প্লাছ থাইছ বিটা এইখিনিক মই সজাই ৰাখো কেনেকৈ সজাই ৰাখিম চোৱা টুৱাইছ আলফা তো টুৱাইছ আলফা থাকিল সৰুটোক একে ৰাখিবা ডাঙৰটোক কি কৰা ভাঙি দিয়া থাইছ বিটাক আমি ভাঙি দিওঁ কেনেকৈ ভাঙি দিম টুৱাইছ বিটা প্লাছ বিটা পাৰো এনেকৈ ভাঙিব টুৱাইছ বিটা আৰু বিটা লগ লাগি কি পাই যাম থাইছ বিটা পাম টুৱাইছ আলফা তো সেমে আছে ঠিক একেদৰে এইখিনিত যদি চাও ইয়াত সৰুটো সেম ৰাখিম ডাঙৰটোক ভাঙি দিম ডাঙৰটোক কেনেকৈ ভাঙিম থাইছ আলফাটোক ভাঙিম আলফা প্লাছ টুৱাইছ আলফা প্লাছ টুৱাইছ বিটাটোক সেম ৰাখি দিম টুৱাইছ বিটা ঠিক আছে ইয়ালৈকে বুজি পাইছা এতিয়া কি কৰিব গৈ আছো চোৱা টুৱাইছ আলফা প্লাছ টুৱাইছ বিটা আমি যদি এই পাৰ্টটো চাও প্ৰথম দুটা পদ যদি চাও তেতিয়া ইয়াত কি দেখি আছো আমি 2 এটা কমন আহি আছে তো 2 এটা কমন আনিলো থাকিল কি আলফা প্লাছ বিটা ঠিক আছে ইয়ালৈকে প্লাছ বিটা এইখিনি আমি এনেকৈ ৰাখিলো নেক্সট চাবা আলফাটোক মই সেম ৰাখিলো এই পাৰ্টটো যদি চাও ইয়াত আমি এটা কি দেখি আছো 2 কমন দেখি আছো তো 2 টো কমন আনিলেও থাকি গল কি ইয়াতো আলফা প্লাছ বিটা আশা কৰো খুব সুন্দৰকৈ বুজি পাই আছা যদি বুজি নোপোৱা কমেন্ট সেকশনত এবাৰ কৈ দিবা যে স্যাৰ ভিডিওটো ৰিক্ৰিয়েট কৰিব লাগে তো মই ৰিক্ৰিয়েট কৰি দিম 2 থাকিল আলফা প্লাছ বিটাৰ ভ্যালু অলৰেডি আমি পাই থৈ দিছো কিমান পাই থৈ দিছো 5/2 প্লাছ বিটা ইনটু এইখিনিত চোৱা আলফা তো আলফাই ৰাখিলো প্লাছ 2 ইনটু অলৰেডি আলফা প্লাছ বিটাৰ ভ্যালু মই কলোৱে 5/2 তো এইখিনি আমি এনেকৈ বহাই দিলো এতিয়া চোৱা যদি আমি চাও কি পাই আছো চোৱাচোন ইয়াৰ তলত এখন মানে কি আছে 1 আছে তো 2 ৰে 2 কেনসেল হৈ আছে নাই 2 টো ওপৰত আছে এইটো 2 কি আছে তলত আছে তো এই দুটা আমি কি কৰিব পাৰো কেনসেল কৰিব পাৰো সেম ওয়ে ইয়াতো কি কৰিব পাৰো এটা ওপৰত আছে এটা তলত আছে কেনসেল কৰি দিব পাৰো কেনসেল কৰি দিয়াৰ লগে লগে আমি কি পাম চোৱাচোন ইয়াত পাই গলো 5 প্লাছ বিটা আৰু এইখিনি কি পাই গলো আলফা প্লাছ 5 ঠিক আছে ইয়ালৈকে তো এইখিনি এতিয়া আমি কি কৰিব পাৰিম আগতে যদি এই দুইটা যদি পদ পূৰণ কৰিলে হয় বহুত ডাঙৰ এটা কি পাই গলো হয় ৰাখি পাই গলো হয় কি জিটো ক্যালকুলেট কৰাৰ কাৰণে তোমালোকে কি পালা হয় টান পালা হয় এতিয়া এইখিনি যদি পূৰণ কৰা আমি ক্যালকুলেট কৰিব টান নহয় একেবাৰে সহজ হ'ব চোৱা 5 এৰে আলফাক পূৰণ কৰি দিলো 5 আলফা 5 এৰে 5ক পূৰণ কৰি দিলো
25 ঠিক একেদৰে বিটাৰে আলফাক পূৰণ কৰি দিলেও কি পাম আলফা বিটা আৰু বিটাৰে যদি 5ক পূৰণ কৰি দিও কি পাম 5 বিটা ঠিক আছে তো 5 আলফা আৰু 5 বিটা ইয়াৰ পৰা আমি কি কমন পাই আছো 5 এটা কমন পাম থাকিব কি আলফা প্লাস বিটা প্লাস 25 এ থাকিব দিয়া প্লাস আলফা বিটা আলফা বিটাৰ ভ্যালু উলিয়াই থৈ দিছিল কামত আহি গল তো সেইটো বহাই দিও 7/2 এইখিনি আমি ইফালে লৈ আহো এফালে লৈ ক্যালকুলেট কৰো 5 to 5 এ থাকিব দিয়া ইনটু আলফা প্লাস বিটাৰ ভ্যালু কি পাই থৈ দিছো 5/2 প্লাস 25 প্লাস 7/2 এইখিনি আমি ক্যালকুলেট কৰি দিও এটো চোৱা 2 আৰু 2 ৰ এলসিএম কি আহিব লসাগু কি আহিব 2 আহিব 2 ৰে 2 কিমান টাইম যাব 1 টাইম 1 into 5 into 5 is equal কি পাম 25 প্লাস ইয়াৰ তল দেখোন মানে এটা কি আছে 1 আছে একেৰে 2 হৰণ কৰি দিলো কিমান বাৰ যাব ডিভাইড কৰিলে 1 টাইম যাব নে 2 টাইম যাব 2 into 25 is equal কি পাম 50 প্লাস 2 ৰে 2 ডিভাইড কৰি দিলো কিমান টাইম যাব 1 টাইম 1 into 7 is equal কি পাম 7 পাম তো এটা এখিনি ক্যালকুলেট কৰি দিও কি পাম 25 plus 50 75 plus 7 82 is equal 82 divided by 2 is equal কার বরাবর আলফা ইনটু বিটার বরাবর আলফা ইনটু বিটা মানে আমি কি বলি জানো লাইনটো মানে কে আনি দিলো আলফা ইনটু বিটা মানে আমি কি বলি জানো c/a তো চোৱা আগৰ টার্মটো কি পাইছিলো -b/a এর ভ্যালু কি পালো 25/2 পালো এতিয়া আকৌ c/a এর ভ্যালু কি পালো 82/2 পালো ঠিক আছে ইয়াতো এর মান কি পাইছো 2 পাইছো ইয়াতো এর মান 2 পাইছো তো আমি কি বলি সিদ্ধান্ত লব পাৰো therefore a equal 2 b এর ভ্যালু কি হবে -b এর মান যদি 25 হয় -b এর মান যদি 25 হয় দেন b এর মান কি হবে দুই ফালে মাইনাস এর পূরণ কৰি দিও মাইনাস প্লাস b আৰু ইফালে প্লাস মাইনাস -25 তো মাইনাস তো এই পিনে কি হয় উচি আহিল ঠিক আছে তো b এর ভ্যালু কি পাই গলো -25 and c এর ভ্যালু কি পালো সোয়া c এর ভ্যালু কি পালো c এর কোনে কোন আছে 82 তো c এর ভ্যালু কি পাই গলো 82 যে a পালো b পালো c পালো therefore বহুপদ এর নতুন বহুপদ তো কি হবে সোয়া বহুপদে তার আদর্শ ধাস্তু কি ছিল ax² + bx + c ছিল ঠিক আছে এই মতে বহাই দিয়া এর ভ্যালু আছে 2 twice x² b এর ভ্যালু আছে -25 and c এর ভ্যালু আছে কি +82 তো এইটো বহুপদে আমাক কি কৰিব দিছিলে নিৰ্ণয় কৰিব দিছিলে আশা কৰো তোমালোকে অংকটো খুব ভালদৰে বুজি পাইছা যদি কৰবাত কিবা অসুবিধা থাকে কমেন্ট সেকশনত মোক এবাৰ জনাই দিবা মই এই স্পেশালি এই ম্যাথছটো যদি এই ম্যাথছটো প্ৰবলেম আছে এই ম্যাথছটো মই কি কৰি দিম আকৌ এবাৰ ৰিক্ৰিয়েট কৰি দিম ঠিক আছে এতিয়ালৈ সামৰিছো ভিডিওটো ইমানতে শেষ কৰিছো নতুন এটা ভিডিও লৈ আহি আছো